আজি এই মঞ্চত উঠিয়ে মই NSY সভাপতি বৰুণ চৌধুৰী ডাঙৰীয়াক সুধিছিলো যে কি হল, তো তেওঁ ক'লে ভাইয়া একো নহয়, মই অলপ দিন আগতে জয়পুৰত NSY হৈ ৰাজস্থানৰ চৰকাৰৰ বিৰুদ্ধে মই মাত মাতিবলৈ গৈছিলো। তাত ইমান আমাৰ NSY সতীৰ্থসকল আছে, তাতে আমাৰ 12 জন NSY বন্ধুসকল আঘাত হৈছিল, লগতে ময়ো অলপ দুখ পাইছিলো। আৰু তথাপিও আজি আমি সকলোৱে দেখা পাইছো যে 2 দিন আগত এইটো হল, তথাপিও আজি তেখেত আমালোকৰ মাজত আছে। তেওঁ এটা উদাহৰণ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ কিমান বক্তব্য আজি আমাৰ NSY ভিতৰত, আৰু তেওঁ এটা উদাহৰণ যি যদি পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী বাহিনী পঠাই যদি কাইলৈ মোৰো হাত ভাঙিবলৈ বিচাৰে, আমিও ৰাহুল গান্ধী ডাঙৰীয়া বব্বৰ শেখ এবাৰ বুজিবলৈ আমি প্ৰস্তুত। জোৰ এখন হব, জোৰ এখন হব, জোৰ এখন হব, জোর এখন হব। আর এবার আমি জোজেন, আমি জিকিম। আজি মই যেতিয়া দিল্লীলৈ যাওঁ, বিভিন্ন ৰাজ্যসকলৰ সাংসদসকলক আমি লগ পাওঁ, আৰু তেওঁলোকে কয় যে যোৱা 5টা বছৰৰ ভিতৰত আমি অসমৰ সম্পৰ্কত এটাও ভাল বাৰ্তা আমি শুনিব পৰা নাই। এটাও ভাল বাৰ্তা অসমৰ পৰা ভাৰতলৈ নাযায়। কি বাৰ্তা যায়? যে ক'ৰবাত দুখীয়া মানুহৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিছে। কি বাৰ্তা যায়? যে ক'ৰবাত মুখ্যমন্ত্ৰীয়ে আজি তেওঁ সাম্প্ৰদায়িক বাৰ্তাবোৰ দিয়ে। কি কথাবোৰ যায়? যে বিজেপি চৰকাৰৰ বিধায়কসকল আজি লাহে লাহে গৰু চুৰ কৰিবলৈ আৰম্ভ হৈছে। এইবোৰ হ'ল বাৰ্তা। মই লজ্জিত যে যেতিয়া মই অসমৰ বাহিৰলৈ যাওঁ এইখিনি কথা শুনিবলগীয়া হয়। ঝাৰখণ্ডত যেতিয়া গৈছিলো, ঝাৰখণ্ডৰ মানুহবোৰে কৈছিলে মোক যে আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহি আবুল তাবুল কথাবোৰ কৈ আছে। ঝাৰখণ্ডৰ সম্পৰ্কত বিজেপিয়ে কি কৰিব এটাও কথা ক'ব নোৱাৰিলে। আৰু তাৰ পৰিণাম কি হ'ল? যে য'ত য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচাৰ কৰিবলৈ গ'ল, তাত বিজেপি দল পৰাজিত হ'ল। এক প্ৰকাৰ আমাৰ কাৰণে ভালেই কথা। আমি তেওঁক স্বাগতম বা ধন্যবাদেই দিব লাগিছিল। এটা সময়ত আমাৰ দলৰ নেতৃত্বই ভাবিছিল যে মোক দিল্লীত ৰাখিব লাগে বা অসমলৈ পঠাব লাগে, কি কৰিলে ভাল ভাবি আছিল। যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বছৰ আৰম্ভণিত যিদৰে অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিলে, দিল্লী আমাৰ কংগ্ৰেছৰ নেতৃত্ব গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয়াটো এতিয়া আমি গৌৰৱ গগৈক আমি দিছপুৰ বা আমি অসমলৈ পঠাব লাগিব। সেইকাৰণে আজি যি মই মঞ্চত যি সুবিধা পাইছো তাৰ বাবে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধন্যবাদ দিব লাগিব। এতিয়া বিজেপিয়ে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নোৱাৰিব।
আৰু সেইকাৰণে সেইদিনা সদনৰ ভিতৰত থিয় হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মোৰ নাম ল'বলৈ আৰম্ভ কৰিলে। এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মোৰ পিছত পৰিছে, কিন্তু মোৰ দৃঢ় বিশ্বাস যে অসমৰ নৱপ্ৰজন্মৰ যুৱকৰ মৰম মোৰ লগত আছে আৰু অসমৰ আইসকলৰ আশীৰ্বাদ আমাৰ লগত আছে। গৃহমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হওক, অহাবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। আৰু চৰকাৰ গঠন কৰাৰ পিছত আমাৰ দায়িত্ব কি হ'ব? আমাৰ দায়িত্ব হ'ব যে যি ক্ষতি বিজেপি দলে যোৱা 10টা বছৰত আমাৰ উচ্চ শিক্ষা অনুষ্ঠানত কৰিলে, আমি সেই ক্ষতিটো আমি মেৰামতি কৰি পুনৰবাৰ প্ৰত্যেক আমাৰ উচ্চ শিক্ষা অনুষ্ঠানবোৰ আগৰ দৰে আমি জিলিপি আমি তেওঁলোকক আগুৱাই লৈ যাম। আজি কথা নাই বতৰা নাই, বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানত ভাইচ চেঞ্চেলৰ পোষ্টবোৰ খালী পৰি আছে। যেতিয়ালৈকে RSSৰ পৰা চাৰ্টিফিকেট নাপায় তেতিয়ালৈকে ভাইচ চেঞ্চেলৰ পোষ্টত কোনো বহিবই নোৱাৰে। আৰু বৰ্তমান চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ উচ্চ শিক্ষা অনুষ্ঠানত ভাল ভাল ভাইচ চেঞ্চেলৰ পঠোৱাতকৈ আজি যিসকল নাগপুৰৰ পৰা গ্ৰীণ চিগনেল লৈ আহিছে তেওঁলোকক বহাইছে, যাৰ বাবে আজি আমাৰ উচ্চ শিক্ষা অনুষ্ঠানত সেই গোটেই পৰিৱেশটো নাইকিয়া হৈ গৈছে। আজি ৰিচাৰ্চ কলেজক সোধক, তেওঁলোকে ৰিচাৰ্চ কৰিব পৰা নাই। আজি শিক্ষকসকলক সোধক কি যদি তেওঁলোকে গেষ্ট লেকচাৰ হিচাপে কাৰোবাক নিমন্ত্ৰণ কৰিবলৈ বিচাৰে, শিক্ষকসকলৰ ওপৰত বাধা। আৰু যদি আপোনালোকে ইউনিভাৰ্চিটি 3rd গ্ৰেড 4th গ্ৰেড যি পোষ্টবোৰ আছে তাত যদি চাই, তাতো দেখা পাব যে এটা বিশেষ সংগঠনৰ লগত জড়িত হৈ থকা মানুহবোৰে আজি আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰত পোষ্ট পাইছে। আজি মাত্ৰ অসমৰ ভিতৰত নহয়, মেঘালয়ৰ ভিতৰতো যদি খবৰ লয় তাতো ছাত্ৰসকল আন্দোলন কৰিবলৈ বাধ্য হৈছে। নেহৰু খবৰ লওক, নৰ্থ ইষ্ট হিলছ ইউনিভাৰ্চিটি খবৰ লওক, তাতো ছাত্ৰসকল ওলাই আহিছে। আৰু মই এই পৰিৱেশ মাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নহয়, ভাৰতৰ য'তেই মই গৈছো, মোৰ সৌভাগ্য যে মই ভাল ভাল IIM, ভাল ভাল ল কলেজৰ ভিতৰত গৈছো আৰু চবতে এটাই কথা দেখা পাইছো যে যেতিয়াৰ পৰা বিজেপি আহিছে আমাৰ হায়াৰ এডুকেশ্যনৰ অৱস্থা আগতকৈ আৰু বেয়া হৈ গৈছে। আৰু এয়া হ'ব আমালোকৰ উদ্দেশ্য যে আমি নিজৰ ইউনিভাৰ্চিটিবোৰ, কলেজবোৰ আমি কেনেদৰে উন্নত কৰিব পাৰোঁ। আৰ্টছ চায়েন্সৰ লৈ, নতুন টেকনলজিৰ ওপৰত নতুন সাবজেক্ট লৈ, নতুন স্কিলছ লৈ মেৰিটৰিয়াছ মানুহক ভাইচ চেঞ্চেলৰ, কলেজৰ প্ৰিন্সিপালৰ দায়িত্ব দি যিসকল BPL ফেমিলিৰ পৰা আহিছে তেওঁলোকক আৰ্থিকভাৱে সহায় কৰি আমি কেনেদৰে আমাৰ হায়াৰ এডুকেশ্যন আগন্তুক দিনত আমাৰ অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ মূল অস্ত্ৰ হিচাপে আমি কেনেদৰে পৰিণত কৰিব পাৰোঁ, সেয়া হ'ব আমাৰ উদ্দেশ্য। আৰু মই বিচাৰোঁ যে পৰৱৰ্তী দিনত যেতিয়া আমি অসমৰ পৰা বাহিৰলৈ যাওঁ তেতিয়া মানুহবোৰে বিজেপিৰ ৰাজনীতি লৈ আলোচনা নকৰে, সেই সময়ত মানুহবোৰে আলোচনা কৰিব যে হয় অসমত হায়াৰ এডুকেশ্যনৰ এটা মডেল আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজি অসমত দেখাবলৈ সক্ষম হৈছে। এয়া হ'ল আমাৰ লক্ষ্য। আমি বিচাৰো যে আমাৰ নৱপ্ৰজন্মৰ হাতৰ চাৰ্টিফিকেট থাকিব লাগে। কোনোবা AI চাৰ্টিফিকেট পাইছে, কোনোবা স্পৰ্টছৰ চাৰ্টিফিকেট পাইছে, কোনোবা স্কলাৰশ্বিপৰ চাৰ্টিফিকেট পাইছে,
কোনোবা ৰিচাৰ্চৰ চাৰ্টিফিকেট পাইছে। কিন্তু বৰ্তমান চৰকাৰৰ কি চিন্তা? তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ হাতত চাৰ্টিফিকেট কম্পিউটাৰ চাকৰি দিবলৈ বিচৰা নাই। তেওঁলোকে আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ হাতত এতিয়া বন্দুক দিবলৈ বিচাৰিছে। বন্দুক দিবলৈ বিচাৰিছে। এয়া হ'ল তেওঁলোকৰ আমাৰ নৱপ্ৰজন্মৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে? যি ভাৰতৰ ভিতৰত শীৰ্ষ ৰাজ্যৰ ভিতৰত 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত অসমখনক লৈ যাব। কিন্তু শিক্ষা ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত আজি অসম ওপৰত নহয়, তলৰ পৰা আমাৰ নামটো উল্লেখিত হয়। আৰু নিজে আজি ভাৰতৰ ভিতৰত যিমান ধনী মুখ্যমন্ত্ৰী আছে, যিমান কৰৰপতি মুখ্যমন্ত্ৰী আছে, তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ নাম উঠাবলৈ সক্ষম হৈছে। মোৰ পিতৃও 15 বছৰ মুখ্যমন্ত্ৰী আছে, দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল, কিন্তু ভাৰতৰ কৰৰপতি মুখ্যমন্ত্ৰী তালিকাত তেখেতৰ নাম নাছিল। এয়া হ'ল পাৰ্থক্য। এয়া হ'ল পাৰ্থক্য। যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱ আছিল, খেলৰ ওপৰত জোৰ দিছিল। নেশ্যনেল গেমছ পাতি সৰুসজাই ষ্টেডিয়ামৰ নিৰ্মাণ কৰিলে। যুৱকসকলক বিভিন্ন আঁচনিৰ যোগেদি মনবোৰ আৰু শিক্ষাৰ প্ৰতি আকৰ্ষিত হওক তাৰ বাবে চেষ্টা কৰিছে। আমেৰিকা নাছা যাবলৈ সুবিধা দিছে। প্ৰত্যেক বছৰ অসমৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল নাছালৈ গৈছে। ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয় কম্পিউটাৰ পাইছে, লেপটপ পাইছে। এয়া আছিলে সেই সময়ত চিন্তাধাৰা। কিন্তু আজিৰ তাৰিখত এইখন চৰকাৰ অহাৰ পিছত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰিছে, গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হ'ব আমাৰ দ্বিতীয় কাম শিক্ষা ক্ষেত্ৰত। প্ৰথমটো হ'ল যে আমি উচ্চ শিক্ষানুষ্ঠানবোৰ আমি আৰু উন্নত কৰিম, আৰু দ্বিতীয় আমাৰ উদ্দেশ্য হ'ব যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি পুনৰবাৰ চৰকাৰী স্কুল জীৱিত কৰিম। কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আমি বিচাৰো যে অসমৰ নৱপ্ৰজন্ম ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হওক। মই নিজে নিজৰ ইলেকশ্যনত দেখা পাইছিলোঁ, যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় আমাৰ ডেকা ল'ৰাবোৰ ওলাই আহিল। আৰু মই অসমৰ ডেকা সমাজৰ প্ৰতি কৃতজ্ঞ। যদি যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যদি আমাৰ অসমৰ ডেকা ল'ৰা ছোৱালীবোৰ ওলাই নাহিলেহেঁতেন, মই কেতিয়াও যোৰহাট নিৰ্বাচন জিকিব নোৱাৰিলোঁ। আজি যোৰহাটৰ ভিতৰত কংগ্ৰেছৰ জয়ৰ ভিতৰত মূল ভূমিকা আমাৰ অসমৰ নৱপ্ৰজন্মৰ যুৱক সমাজে লৈছে। আৰু একেখিনি কথা বৰুণ চৌধুৰী ডাঙৰীয়াই কৈছিল যে পৰৱৰ্তী দিনত অহা বছৰ বিধানসভা নিৰ্বাচনত অসমৰ যুৱক সমাজ এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত বহুতখিনি কষ্ট এতিয়া কৰিবলগীয়া আছে। আৰু মই সকলোকে কৈছো যে যিসকলে কষ্ট কৰিব তেখেতৰ লগত মই থিয় দিম প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে। যিসকলে কষ্ট কৰিব, তোমালোকে মাজুলীত কষ্ট কৰা বা কোকৰাঝাৰত কষ্ট কৰা বা ধুবুৰীত কষ্ট কৰা বা ডিফুত কষ্ট কৰা বা ডিমা হাছাওত কষ্ট কৰা বা হাইলাকান্দিত কষ্ট কৰা, তোমালোকে যদি কষ্ট কৰা তোমালোকৰ খবৰ মই ল'ম, তোমালোকৰ দায়িত্ব মই লৈছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।